ৰবিলৈ আজি বৰকৈ মনত পৰিছে। তাক ইমান ফোন কৰিছোঁ, সি ফোনটো ৰিচিভ কৰা নাই। মই ঘৰৰ পৰাও যাব নোৱাৰোঁ। ঘৰৰ মানুহে ৰবিক ভাল পাওঁ বুলি গম পাইছে, সেইকাৰণে তেওঁলোকে মোক ঘৰৰ পৰা ক'তো যাবলৈ নিদিয়ে। আনকি লগৰ বান্ধৱী ঘৰলৈ যাওঁ বুলিও যাবলৈ নিদিয়ে। ৰবিয়েও ফোনটো ৰিচিভ কৰা নাই। কি কৰোঁ বাৰু? মনটো বৰ দুখ লাগিছে। যেনে তেনে হ'লেও মই ৰবিক এবাৰ লগ কৰিব লাগিব, নহ'লে নহ'ব। ৰবি দুখীয়া হোৱাৰ বাবেই মোৰ ঘৰৰ মানুহে দেখিব নোৱাৰে। আমি ধনী যেনিবা, হ'লনো কি তাতে? দুখীয়া হ'ল বুলিয়েই মানুহ নহয় নেকি? মই ৰবিক মনে প্ৰাণে ভাল পাওঁ। ৰবিক মই কেতিয়াও এৰিব নোৱাৰোঁ। ৰবি অবিহনে মই এইখন সংসাৰত জীয়াই থাকিবই নোৱাৰোঁ। মই ভাবিবই নোৱাৰোঁ। ৰবিয়ে মোক বহুত সুখত ৰাখিব, আৰু মই সুখী হ'ম যদি একমাত্ৰ মই ৰবিৰ লগতেই সুখী হ'ম। মাহঁত, দাদাহঁতে, বৌহঁতে কিয় নুবুজে বাৰু? মোক এনি টাইম কিয় বকি থাকে? ঘৰৰ ভিতৰতে কিয় আবদ্ধ কৰি ৰাখিছে? মই বুজি নাপাইছোঁ। কি যে হ'ব আৰু? মই কিবা এটা বুদ্ধি পানি পেলাই ঘৰৰ পৰা ওলাই যাবই লাগিব। মই ৰবিলৈ পলাই গুচি যাম। ইমান শাসন কৰিও মোক লাভ নাই। মই যিকোনো প্ৰকাৰেই ঘৰৰ পৰা ওলাব পাৰিলে আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ। ৰবি দুখীয়া হোৱাৰ বাবে এওঁলোকে ৰবি, তোমালৈ মই ইমান ফোন কৰোঁ, তুমি ফোনটো কিয় ৰিচিভ কৰা নাছিলা কোৱাচোন? আৰু আজি এসপ্তাহ দিন ধৰি তোমাৰ কোনো খা খবৰেই নাই। মই কেনেকৈ আছোঁ ঘৰখনত মইহে জানো। তোমাক লগ কৰাৰ কথা, তোমাক ভাল পোৱাৰ কথা কোনোবাই মোৰ ঘৰত লগাই দিলেগৈ। দাদা, বৌ, মা সকলোৱে মোক ঘৰৰ পৰা ওলাবলৈ নিদিয়েই। মই আজি বুদ্ধি কৰি পেলাই যেনে তেনে তোমাক লগ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছোঁ, জানানে? ৰবি, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। অ' ৰবি, প্লিজ তুমি মোক আজিয়েই তোমাৰ লগত লৈ ব'লা। পিংকি, এইবোৰ তুমি কি কৈছা? মই তোমাৰ ফোন কিয় ৰিচিভ কৰা নাছিলোঁ জানোচা? তুমি মোক পাহৰি যোৱা বুলি মই তোমাক ফোনটো ৰিচিভ কৰা নাছিলোঁ। মই জানিছিলোঁ তুমি মোক এৰিব নোৱাৰা, কিন্তু ময়ো তোমাক কেনেকৈ এৰিম? আৰু তুমি ইমান ধনী ঘৰৰ ছোৱালী, মই ইমান দুখীয়া ঘৰৰ ল'ৰা। তোমাৰ লেখীয়া ধনী ঘৰৰ ছোৱালীজনীয়ে জানো মোৰ লেখীয়া দুখীয়া ঘৰৰ ল'ৰাটোৰ লগত খাব পাৰিবা কোৱাচোন? আমি এসাঁজ খাই এসাঁজ লঘোণে থাকোঁ। তুমি তেনেকৈ জানো আমাৰ লগত দিনবোৰ পাৰ কৰিব পাৰিবানে পিংকি? যদিহে পাৰা তেতিয়াহে মোৰ লগত ওলাবা, যদি নোৱাৰা মোক পাহৰি যাবা। অ' পিংকি। ৰবি, তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? মই তোমাক সঁচা অন্তৰে ভাল পাওঁ। তুমি ধনী দুখীয়া মই বিচাৰ কৰা নাই। মই জানো নহয় তুমি দুখীয়া বুলি। মই জানি শুনিও তোমাক মই ভাল পাইছোঁ। কিন্তু তুমি কিয় তেনেকৈ কৈছা ৰবি? তেনেকৈ প্লিজ নক'বা ৰবি। মোৰ অন্তৰ ভাঙিবলৈ চেষ্টা নকৰিবা। যদি তুমি মোক নিনিয়া নহয়, তুমি মোক আৰু কোনোদিনেই এইখন পৃথিৱীত নাপাবা। পিংকি, কি কথা ক'বলৈ আহিছা? এনেকুৱা কথা নেক্সট টাইম আৰু মুখত নল'বা দেই। মই চাই লওঁ ৰ'বা, দুদিনমান মোক সময় দিয়া, তাৰ পাছত মই তোমাক লৈ যাম মোৰ নিজৰ কৰি। ঠিক আছে ৰবি। পিংকি আৰু ৰবিক নবৌৱেকে একেলগে দেখিলে। পিংকিয়ে যে ঘৰত মিছা কথা কৈ ৰবিক লগ কৰিবলৈ আহিছে, নবৌৱেকে হাতে লোটে ধৰা পেলালে। পিংকি, তুমি ক'ত গৈছিলা বাৰু? কিয় বা সুধিলে বৌ? মই ক'বালৈ গ'লে মেলিলে আপোনালোকক কৈ থৈ যাব লাগিব বুলি ক'বাত লিখা আছে নেকি? মই এতিয়া সৰু ছোৱালী হৈ থকা নাই। মই এতিয়া ডাঙৰ হ'লোঁ। আপোনালোকে মোক এনেকৈ কথাই প্ৰতি ক'ত যোৱা কি কৰা সুধি নাথাকিব। পিংকি, নবৌয়ে তোক কথাটো ভালকৈ সুধিছে, তই ভালকৈ উত্তৰ নিদি পেলাই কি এইখন কৈছ? হা? নবৌহঁতৰ তোৰ প্ৰতি অধিকাৰ আছে তোৰ কথা ক'ব পৰা। তই তেনেকৈ কিয় কবি? মই মোৰ লগৰ ছোৱালী এজনী ঘৰলৈ গৈছিলোঁ, হ'লনে এতিয়া? তই লগৰ ছোৱালী ঘৰলৈ গৈছিলি নে সেই ভিকহু ল'ৰাটোক লগ কৰিবলৈ গৈছিলি? দাদা, মই মোৰ লগৰ ছোৱালী ঘৰলৈ গৈছিলোঁ। ইমান মিছা কথা ক'বলৈ নাহিবা ভণ্টি। ভাল নালাগে আৰু শোভাও নাপায়। ইমান ধনী ঘৰৰ ছোৱালী, ইমান ভাল ঘৰৰ ছোৱালীয়ে এনেকৈ বাটে ঘাটে ল'ৰা লগ কৰিবলৈ গ'লে ভাল নেদেখায়। আমি লাজ পাওঁ, বুজিলানে? আজি তুমি সেই চাল চিগা ভিকহুটোৰ লগত সেই পাৰ্কখনত কথা পাতি থকা নাছিলা জানো? নে মই বেলেগ কাৰোবাক দেখিলোঁ? ভণ্টি, এতিয়াতো সঁচা কথা কোৱা। অঁ হয়, ময়েই বৌ। কিবা হ'ল নেকি? মই ৰবিক ভাল পাওঁ। মই ৰবিলৈ যাম। তাতে কিবা হ'ল নেকি? ভণ্টি, মোক থাকিলে বুলিয়ে যি টি কথা নকবি। নবৌ তোতকে ডাঙৰ হয় আকৌ। হা? মৰম কৰি কৰি এই মূৰৰ ওপৰত উঠোৱাৰ কাৰণে এইয়া গতি হৈছে। তাই ডাঙৰক কেনেকৈ কথা ক'ব লাগে পাহৰিলেই হ'বলা। সেই ভিকহুটোৰ লগত ৰাস্তাই ঘাটে কথা পাতিব। আমাক সকলোৱে সোধে তোমাৰ ভণ্টি এনেকুৱাই নে? হা? আমি তোৰ পৰা লাজ পাবলগীয়া হৈছে, বুজিলি নে নাই? শুনা, সকলোৱে ঘৰৰ কাণ পাতি শুনিলা। এই ৰুমৰ ভিতৰত সোমোৱাই পেলাই তলা লগাই থৈ দিয়া, এই যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে। আৰু অতি শীঘ্ৰে আমি ল'ৰা এটা চাই এইক বিয়া দিব লাগিব, নহ'লে আমাৰ নাক কাণ কাটি পেলাই হাতত ল'বলগীয়া অৱস্থা কৰিব। এইক ভিতৰত এতিয়াই সোমোৱাই দিয়াগৈ।
এনেকুৱা নকৰিলে এই ৰুমৰ ভিতৰত তলা লগাই নথলে আমাৰ মান সন্মান সকলো ধূলিৰ লগত মিহলি কৰি পেলাব। বোৱাৰীহঁত লৈ যোৱা, এই ঘাটত ধৰি চোচৰাই লৈ যোৱা, ৰুমত ভৰাই তলা লগাই থোৱাগৈ। মা, দাদা, বৌ, তোমালোকে মোক এনেকৈ ৰুমৰ ভিতৰত সোমোৱাই নথবা। ৰবি বৰ ভাল ল'ৰা অ'। তোমালোকে লগ পালে বুজি পাবা নহয় কিয় এনেকৈ কৰিছা। সি দুখীয়া হ'ল বুলি তোমালোকে মোক কথা শুনিবলৈ আমি নাই আৰু। কাইলৈৰ পৰা ল'ৰা বিচৰা আমি আৰম্ভ কৰি দিম। যিমান সোনকালে পাৰোঁ তোক বিয়া দিবলৈ চেষ্টা কৰিম, বুজিলি? আৰু তই সেই ল'ৰাটোক পাহৰি যাব লাগিব, নহ'লে আমাৰ নাক কাণ কাটি তই কোনদিনা হাতত ল'বলগীয়া অৱস্থা কৰি দিয় ঠিক নাই। এনেকৈ ৰুমটোৰ ভিতৰতে পিংকিক আবদ্ধ কৰি ৰখা হ'ল। পিংকিয়ে কান্দি কাটি অৱস্থা নোহোৱা হৈ গ'ল। তাই ৩ নম্বৰ দিনা খিৰিকীয়েদি মনে মনে ৰবিলৈ পলাই গুচি গ'ল। মনিকা, ইমান জোৰকৈ কিয় চিঞৰিলা? মই ভয়ে খাই গ'লো। মই বোলো কি বা হ'ল আকৌ? বৌ, কি হ'বলৈ আছে আৰু? যিটোলে ভয় খাই আছিলো সেইটোৱেই হ'ল আৰু। আমাৰ নাক কাণ কাটি হাতত ল'বলগীয়া অৱস্থা হ'ল। মানে মনিকা, তুমি কি ক'ব বিচাৰিছা? মানে ভণ্টিয়েৰা পলাই গ'ল। সেই দুখীয়া, সেই দৰিদ্ৰ ল'ৰাটোলে পলাই গ'ল। এতিয়া মান সন্মান সকলোখিনি ধূলিৰ লগত মিহলি কৰি থৈ গ'ল এই ছোৱালীজনীয়ে। সঁচাকৈ দেই, এইজনীক আৰু এইখন ঘৰলৈ উভতি আহিবলৈ দিব নোৱাৰি। তুমি ঠিকেই কৈছা মনিকা। তাইক এইখন ঘৰলৈ আৰু আনিব নালাগে মাতি পেলাই। কোনো দৰকাৰ নাই। তাই নিজৰ পচন্দ মতে গৈছে যেতিয়া তাতে খাই থাকক। মা, আপুনিও কান্দি কাটি আকৌ তাইক আনিবলগীয়া অৱস্থা কৰি নিদিব আকৌ। নিজৰ স্বাস্থ্যৰ কাৰণে ভাবিব। দৰকাৰ নাই, যেনেকৈ গৈছে তেনেকৈ থাকক। আমাৰ মান সন্মান সকলোখিনি ধূলিৰ লগত মিহলি কৰি থৈ গৈছে যেতিয়া সেইজনী ছোৱালী এইখন ঘৰত কোনো স্থান নাই। সঁচাকৈ তাই এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলো। তাই সঁচাকৈ এনেকুৱা কৰিব বুলি মই ভবাই নাছিলো অ'। তাই আমাক কি বুলি ভাবিলে বাৰু? তাই সেই দুখীয়া ল'ৰাটোলৈ যাব লাগে নেকি বাৰু? তুমি এনেকৈ কান্দি কাটি তোমাৰ নিজৰ স্বাস্থ্য হানি নকৰিবা। তাই আমাৰ কথা যেতিয়া নেভাবিলে আমি তাইৰ কথা ভবা উচিত জানো কোৱাচোন? আমি ইমান বুজালো তাইক, তাই এবাৰো বুজি নাপালে। তাই কিহৰ অভাৱ পাইছিলে কোৱাচোন? এইখন ঘৰত তাইক আমি কিহৰ অভাৱ দিছিলো? তাই যে সেই ভিকৌ চাল চিগা ল'ৰাটোলৈ যাবলৈ মানে গুচি গ'ল। আমাৰ কথা এবাৰো নেভাবি তুমি এতিয়া তাইৰ কথা ভাবি পেলাই তোমাৰ নিজৰ স্বাস্থ্য হানি নকৰিবা, কৈ দিছো হ'লে। মা, এওঁ ঠিকেই কৈছে। কোনো দৰকাৰ নাই দেই তাইৰ কথা ভাবি থাকিবলৈ। কোনো প্ৰয়োজন নাই। গ'ল আৰু। এতিয়া গোটেই মাটি সম্পত্তি তাইৰ নামত দিবলৈ নাই আকৌ, কৈ দিছো হ'লে। আমাৰ এওঁ আৰু ভাইটিয়েহে পাব, সেইটোৱেই কথা। আপুনি ঠিকেই ক'লে। ঠিক সময়ত কিন্তু কথাটো কৈছে আকৌ দেই। এতিয়া মাটি যিমানখিনি সম্পত্তি আছে সকলোখিনি ভাগ কৰি লোৱাহে কথা আৰু। নহ'লে আকৌ সেইজনী আকৌ কোনদিনা আহি পেলাই সেই ভিকহুটোৰ লগত সোমাই দিয়েহি ঠিক নাই নহয়। আপুনি ঠিকেই কৈছে। আমি এওঁলোকক ক'ব লাগিব। আপুনিও দাদাক ক'ব, মাটি সম্পত্তি যিমান আছে দুভাগ কৰিবলৈ ক'ব, নহ'লে নহ'ব। সেইটোৱেই। সেইজনী গ'ল আৰু। সেইজনীলৈ লৈ পেলাই এতিয়া আমি মাথা মাৰি লাভ নাই নহয়। তাই আৰু কি আৰু ইয়াত মাটি সম্পত্তি বিচাৰি আহিলে তাই পাব নেকি? তাই নিজৰ ইচ্ছামতে গৈছে। যেনেকৈ খায় তেনেকৈ খাই থাকক, যেনেকৈ জীয়াই তেনেকৈ জীয়াই থাকক। আমাৰ ক'বলগীয়া তাত কথা নাই নহয়। আমি যদি তেনেকুৱা দুখীয়া ল'ৰা এটালৈ দিলোহেঁতেন তেতিয়া আমি চালোহেঁতেন। এতিয়া তাইৰ প্ৰতি আমাৰ কোনো আৰু সদ্ভাৱ নাই। নাই, বাদ দিয়া সেইবিলাক কথা। এতিয়া শুনা, আমি মুঠতে সম্পত্তি দুভাগ কৰিবলৈ চেষ্টা কৰিব লাগে, বুজিলা নাই? মা নহ'লে কোনদিনা আকৌ সেইজনী কথা ভাবি ইপুৰিলৈ গুচি যায় ঠিকেই নাই। মা চাইনটো নলোৱালৈকে আমি শান্তিত বহি থাকিব নোৱাৰিম। এওঁলোককো আজিয়ে কথাকেইটা ক'ব লাগিব, বুজিলা নাই? তুমিও তোমাৰ মানুহজনক ক'বা আৰু ময়ো মোৰ মানুহজনক ক'ব লাগিব। এইবোৰ কি বুলি কয়, কাগজ পাতি ৰেডি কৰিবলৈ। মাৰ চাইন ল'লেহে আমি শান্তি পাম। ঠিকেই কৈছে বৌ। সঁচাকৈ এই মা আকৌ সেইজনী কথা ভাবি কেতিয়া আকৌ ইপুৰিলৈ যায় ঠিকেই নাই নহয়। এতিয়া আমি মুঠতে মাটি সম্পত্তিখিনি আমাৰ নামত কৰি ল'ব পাৰিলেই হ'ল আৰু। সেইটোৱেহে আৰু দেই। পিংকি, তোমাৰ চাগে বৰ কষ্ট হৈছে নহয়নে? আগত তুমি এনেকৈ ঘৰত কাম কৰিছিলা জানো? কাম কৰিছিলো ৰবি। কিয় তেনেকৈ কৈছা? একো কষ্ট হোৱা নাই দিয়া। তাকেইতো, তোমাক যেনেকৈ ৰখাব লাগিছিলে তেনেকৈ ৰখাব পৰা নাই অ' পিংকি। মইতো সুখতে আছো, তুমিনো কিয় তেনেকৈ কৈছা? হ'লেও আৰু ঘৰত যেনেকৈ তুমি ফেচিলিটি পাইছিলা ইয়াত তেনেকৈ একো দিব পৰা নাই। সেইবাবে মোৰ মনটো বৰ দুখ লাগে অ'। মইতো দুখ পোৱা নাই নহয়। কিয়নো তেনেকৈ কোৱা? মইতো সকলো জানি শুনিয়েই তোমাৰ ওচৰলৈ আহিছোঁ। কাৰণ প্ৰকৃততে মই তোমাক ভাল পাওঁ। ভাল পোৱাত এইবিলাক দুখ সুখ থাকিবই। এইবিলাক সকলো আমি মানে আঁকোৱালি লৈ
আগবাঢ়ি যোৱাটোৱে জানো জীৱন বুলি নকয়? তুমি যে মোক বুজি পাইছা সেইটোৱেই বহুত অ' পিংকি। বোৱাৰী, তুমি ৰাতিপুৱাৰে পৰা কামেই কৰি আছা। যোৱা অকণমান আৰাম কৰি লোৱাগৈ। বাকীবোৰ কাম মই কৰিম। যোৱা। মা, আপুনি কাম কৰিব নালাগে, মই কৰিম নহয়। যাওক, আপুনি বহি থাককগৈ, কাম কৰি শেষ হৈছেই। ৰবি মাকেও পিংকিক বৰ মৰম কৰে, কাৰণ এজনীয়ে বোৱাৰী। বোৱাৰী বুলি নেভাবেই, নিজৰ ছোৱালী বুলি তাইক বহুত মৰম কৰে। এনেকৈ এদিন দুদিন কৰি পিংকি ৰবিলৈ অহা এবছৰমানেই পাৰ হৈ গ'ল। আজি এবছৰেই হৈ গ'ল। মাজনীনো কেনে আছে, কি কৰি আছে, এটা খবৰ ল'বলৈও মোৰ আহৰিয়েই নহ'লে। মালৈ আজি বৰকৈ মনত পৰিছে। মাৰ ওচৰলৈ যাবলৈও ভয় লাগে। জানোচা দাদা বৌহঁতে মোক খেদি পঠিয়াই মাক চাবলৈ নিদিব। কিয় জানো, যোৱা ৰাতি সপোনত দেখোন মাক দেখিছিলোঁ। মায়ে মোক ওচৰলৈ মাতিছে। মা গাটো ভাল নহয় নেকি বাৰু? মনটো আজি ভাল লগা নাই কিবা। দাদা বৌহঁতে মোক মাৰিলেও মাৰিব, মই ৰবিক ক'ব লাগিব। মোক মাক ওচৰলৈ লৈ যাবলৈ মই ৰবিক ক'ব লাগিব। আজিয়েই মই মাৰ ওচৰৰ পৰা আহিবগৈ লাগিব। পিংকি, অ' পিংকি, এনেকৈ কিয় মন মাৰি বহি আছা কোৱাচোন? আজি আমাৰ বিয়াৰ এবছৰ হোৱা নাই জানো? মই তোমালৈ সৰু সুৰাকৈ প্ৰেজেণ্ট এটা লৈ আহিছোঁ। তুমি পিন্ধিবা কিন্তু, কম দামীও। পইচা কেইটকামান পাইছিলোঁ, তাকেই তোমালৈ কিবা এটা লৈ আহিছোঁ। অতদিনেতো তোমাক মই একো এটা দিবও পৰা নাছিলোঁ। আজি বোলো বিয়াৰ এবছৰ হ'ল, সেইকাৰণে তোমালৈ মই কিবা এটা লৈ আহিছোঁ। চোৱাচোন কেনেকুৱা লাগিছে। মিছাতে কিয় বাৰু আপুনি পইচা কেইটা খৰচ কৰিব লাগে কওকচোন? কাপোৰ কিয় আনিব লাগে? মা ভাগক সেয়া কাপোৰ দিছেই নহয়, মই দেখোন সেয়াকে পিন্ধি আছোঁ। আপুনি এনেই মিছাতে কাপোৰযোৰ আনিছে, পইচা কেইটা খৰচ কৰিছে। হেৰি, মই আপোনাক কথা এটা ক'ম বুলি ভাবিছোঁ জানেনে? মানে মই আজি যোৱা ৰাতি সপোনত মাক দেখিছোঁ। মা হেনো বৰ গা বেয়া হৈছে। মায়ে মোক বিচাৰিছে, মায়ে মোক মাতিছে। মই মাৰ ওচৰলৈ যাব খোজোঁ। অ' হয় নেকি? কিন্তু তোমালোকৰ দাদা আৰু নবৌহঁতে আমাক যদি ভিতৰলৈ সোমাবলৈ নিদিয়ে কি হ'ব তেতিয়া? দাদা আৰু নবৌহঁতে তেনেকুৱা নকৰিব। ব'লাচোন, মই মাক চাবলৈ মোৰ বৰ মন গৈছে। মাক চাই আহোঁগৈ ব'লাচোন। ব'লা তেতিয়াহ'লে, মাৰ ওচৰলৈ আমি গৈ আহোঁগৈ। মাজনীলৈ বৰকৈ মনত পৰিছে। তাই আজি এইখন ঘৰৰ পৰা যোৱা এবছৰমানেই হৈ গ'ল। তাই বাৰু মোলৈ এবাৰো মনত পেলোৱা নাইনে? জন্ম দিয়া মাকজনী কেনে আছোঁ, কি কৰিছোঁ? তাই বাৰু এবাৰ আহিব নোৱাৰেনে মোৰ ওচৰলৈ? তাইও বা কেনেকৈ আছে, কি কৰিছে? সঁচাকৈ দেই, তাই এবাৰো আহিব নোৱাৰে মোৰ ওচৰলৈ। মোলৈ এবাৰো তাই মনত পৰা নাইনে বাৰু? মা, মা, মই তোমাক যোৱা ৰাতি সপোনত দেখিছিলোঁ, সেইকাৰণে তোমাক চাবলৈ গুচি আহিলোঁ। অ' মা, মাজনী, মই তোৰ কথা সদায় ভাবি থাকোঁ। তই আহিবি আহিবি বুলি ভাবি থাকোঁ, কিন্তু তই আজি এবছৰ দিনে মোৰ ওচৰলৈ এবাৰো নাহিলি। মই তোৰ চিন্তা কৰি কৰি চাচোন, মোৰ স্বাস্থ্য হানি হৈ গৈছেগে। তথাপিতো তই বাৰু মোৰ ওচৰলৈ এবাৰো আহিব নোৱাৰিলি নে মাজনী? মাজনী, তই সেইখন ঘৰক লৈ পেলাই সুখী নে? আৰু তোক জোঁৱাই সুখত ৰাখিছেনে নাই কচোন? সেইখন ঘৰৰ মানুহ কেনেকুৱা? মা বহুত মৰমীয়াল, মোক কাম বন কৰিবলৈ নিদিয়ে, আৰু জোঁৱাই বহুত সুখত ৰাখিছে মা। আৰু মোৰ শাহুমা বৰ মৰমীয়াল, তেওঁ মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে মা। তুমি চিন্তা নকৰিবা, তুমি ভাল হোৱা, মই তোমাক মোৰ ঘৰলৈ লৈ যাম মা। একেবাৰে তেওঁ লাজ যে পোৱা নাই এইখন ঘৰলৈ আকৌ আহিবলৈ। এইটো গতি তোৰ বাবেই হৈছে, বুজিলি নাই? মাৰো এইটো গতি তোৰ কাৰণেই হৈছে। তোৰ কথা ভাবি ভাবি মাৰ এইটো অৱস্থা হৈছে। দেখা নাই জানো আহিলে নহয় এইজনী সম্পত্তি ভাগ ল'বলৈ? বৌ, কিয়নো তেনেকৈ কৈছা? নিজৰ জন্ম দিয়া মাকজনীক পাহৰি যাব পাৰি জানো কোৱাচোন? যদি পাহৰি যাব নোৱাৰই, তেতিয়াহ'লে এইখন ঘৰৰ মান সন্মান সকলোখিনি ভৰিৰে গচকি কিয় সেই ভিকহু ল'ৰাটোলৈ পলাই গৈছিলি? বৌ, কিয়নো তেনেকৈ কথা কৈছা? মই ইয়াত মাটি বাৰী সম্পত্তিৰ লোভত অহা নাই। মই মোৰ মাৰ ওচৰলৈ আহিছোঁ খবৰ এটা ল'বলৈ। আৰু শুনা, যেনেকৈ নহওক যিয়েই নহওক, তেওঁ মোক সুখত ৰাখিছে। তেওঁ মোক কোনোদিনেই খাবলৈ নিদিয়াকৈ থকা নাই। 4 বেলা 4 সাজি মুখৰ আগত পাইছোঁ। আৰু ইমান দিনে মই জানো যেনেকৈ আছোঁ যিয়েই কৰি নাথাকোঁ, তোমালোকৰ ওচৰত খুজি আহিছোঁ জানো বৌ?
কিয় তেনেকৈ কৈছা? মোৰ মানুহজন হ'ব পাৰে ভিকহু, কিন্তু তেওঁ তোমালোকৰ ওচৰত আজিলৈকে হাত পতাহি নাই। বোৱাৰী, মনে মনে থাকা। মোৰ যি জোঁৱাইৰ বিষয়ে তেনেকৈ নক'বা। জোঁৱাই দুখীয়া হ'লেও মোৰ ছোৱালীক সুখত ৰাখিছে। মই তাইৰ কথা পাই বুজি পাইছোঁ। আৰু শুনা, তেওঁলোকৰ বাবে ৰুমটো ঠিক কৰি দিয়াগৈ। ঐ, তই ডাইনিঙত বহিবলৈ ক'ত সাহ পালি হা? ক'ত সাহ পালি? তই জানো সেই ভিকহুৰ ঘৰত এনেকৈ ডাইনিঙত বহি খাবলৈ পাৱ? তাই ডাইনিঙত বহিছে চোৱা। তোৰ ডাইনিঙৰ স্থান নহয়। যা, তলত দি থৈ আহিছোঁ। আমি ইয়াত চাৰিটাই খাব লাগিব। যা, তললৈ নামি যা। ঐ, তও যা। ভিকহুটো চা ক'ত বহিছেহি। যাব নাই ইয়াৰ পৰা। যা। বৌ, কিয়নো তেনেকৈ কৈছা? হ'ব পাৰোঁ দুখীয়া, কিন্তু ইমান অপমান সহ্য কৰিব নোৱাৰি। অপমান সহ্য কৰিব নোৱাৰি যদি ইয়ালৈ কিয় আহিছিলি? হা, কিয় আহিছিলি? নবৌৱেকে পিংকিক আৰু পিংকিৰ মানুহজনক বেয়া বেয়াকৈ ক'বলৈ ধৰিলে। ভিকহু, দুখীয়া, অগং বগং ধেৰ কিবা কিবি ক'বলৈ ধৰিলে। বৌ, গৰম পানী চুইচটো ক'ত আছে? দি দিব নেকি? ঠাণ্ডা পানী ওলাইছে। ইমান ঠাণ্ডা। ঠাণ্ডাত ঠাণ্ডা পানীয়ে গা ধুব নোৱাৰি পাই। ইয়াৰ পানীবোৰ মই বেছি ঠাণ্ডা পাইছোঁ। গৰম পানী চুইচটো দি দিয়কচোন। আইও, একেবাৰে তাক গৰম পানীহে লাগে। দেখা নাই জানো একেবাৰে মিনিষ্টাৰটোহে একেবাৰে। ঠাণ্ডা পানীয়ে ধুগৈ। ঘৰত চাগে ঠাণ্ডা পানীয়ে ধুই পেলাই এপখাল যোৱা। ইয়াত একেবাৰে বস্তু পাই পেলাই একেবাৰে ক'ব নোৱাৰাৰ দৰে হৈছে। তাক গৰম পানী চুইচ দিব লাগে। ঐ, গৰম পানী চুইচটো দিলে যে লাইটৰ বিল উঠে জানো নাই? লাইটৰ বিলটো কি তোৰ ঘৰৰ মানুহে আহি দিবহি নেকি? দেখা নাই সেই ঠাণ্ডা পানী উপায় ধুগে নমৰ নহয়। দেখা নাই আমাৰ একেসকলৰ পইচা গছৰ লগা নাই নহয় তোৰ গৰম পানীয়ে গা ধুৱাই থাকিবলৈ। একেবাৰে ডাঙৰ বোৱাৰী, জোঁৱাই কেনেকৈ কথা কয় নেকি? পাহৰি নাযাবা, তেওঁ তোমাৰ জোঁৱাই হয়। মা, একেবাৰে আপোনাৰ জোঁৱাই গৰম পানীহে গা ধুৱে। ঘৰত পায়নে নাপায় তাৰো ঠিক নাই। ইয়াত একেবাৰে গোটেই বস্তু দেখি ক'ব নোৱাৰা কথা হৈছে। দেখা নাই জানো? বোৱাৰী, মনে মনে থাকা। মই এটা কথা ক'বলৈহে আহিছিলোঁ। তোমালোক সকলো মোৰ ৰুমলৈ আহা। কথা এটা আলোচনা কৰিবলৈ আছে। মই তহঁতক ইয়ালৈ কিয় মাতিছোঁ তহঁতে চাগে নিশ্চয় জানিছ। কাৰণ মই এতিয়া মাটি সম্পত্তি 3 ভাগ কৰিছোঁ। কিন্তু মা, তুমি কিয় 3 ভাগ কৰিছা? ভণ্টিয়ে কি কৰিছে তুমি দেখা নাছিলা নেকি? এতিয়া তাইক আকৌ মাটিৰ ভাগ ক'ৰ পৰা দিব লাগে? ডাঙৰ, মই মাকজনী হৈ ছোৱালীজনীক এই মাটি বাৰীৰ পৰা কিয় বঞ্চিত কৰিম কচোন? 3 ভাগ মই 3 ভাগেই কৰি দিছোঁ, যাতে পিছত তহঁতে হাই কাজিয়া নকৰ। কাগজ পত্ৰ 3 ভাগ কৰি দিলোঁ। এতিয়া তহঁতে নিজৰ নিজৰ ভাগত সন্তুষ্ট থাক। মই যি কৰিছোঁ ভালেই কৰিছোঁ। মা, মোক এইবিলাক নেলাগে। খালি মোৰ বাবে তুমি সুস্থ থাকা, ভালে থাকা, সেয়ে মোৰ বাবে বহুত। মাজনী, কিয় নেলাগিব? তোকো লাগিব। কিয় নেলাগিব কচোন? তোৰ ভাগ তই ৰাখিবই লাগিব। কিন্তু মা, ইয়াত কোনো কিন্তু চিন্তু নাই। তোমালোক সকলো মনে মনে থাকা। নিজৰ নিজৰ ভাগ পালা নহয়, যাব পাৰা। পিংকি, তুমি যদি তোমাৰ মাৰাক বেছি দিন জীয়াই ৰাখিব বিচাৰিছা, তেতিয়াহ'লে এই মাটি বাৰীৰ সম্পত্তি তোমাক নেলাগে বুলি মাৰাৰ আগত কৈ দিয়া। যদি মাৰাক 10 দিনৰ ভিতৰতে মাৰিব খুজিছা, তেতিয়াহ'লে এই সম্পত্তিখিনি লৈ লোৱা। মা মৰাৰ বাবে দায়ী হ'বা তুমি। তোমাৰ বাবেই মা মৰিব, চাই থাকা। ঠিকেই কৈছা তুমি। কি আচৰিত মানুহ! মাটি সম্পত্তিৰ কাৰণে কোনোবাই নিজৰ মাকক এনেকৈ মাৰিব পাৰেনে বাৰু? সঁচাকৈ দেই, মোৰ বিশ্বাস হোৱা নাই। আপোনালোক দুইজন মানে পিংকিৰে ককাইক নে? মই ভাবিয়ে পোৱা নাই। মহাশয়, আপুনি মনে মনে থাকক। আমাৰ এইবিলাক ঘৰুৱা কথা। তাত বাহিৰৰ মানুহৰ মতাৰ কোনো অধিকাৰ নাই। দাদা, তহঁতে এনেকৈ কাজিয়া নকৰিবিচোন। মই মাক কৈ দিম, মোক এই মাটি বাৰী সম্পত্তি একো নেলাগে। মুঠতে মোক মাক লাগে। তহঁতে এই মাটি বাৰী ল'বি, মোক নেলাগে। পিংকিক যে নবৌহঁতে ভয় খুৱাইছিলে, এইবিলাক সকলো মাকে শুনি আছে। নিৰ্লজ্জহঁত, সঁচাকৈ তহঁত ইমান তললৈ নামিব পাৰ? সাধাৰণ মাটিৰ সম্পত্তিৰ কাৰণে নিজৰ ভৈনীয়েৰক কেনেকৈ কথা শুনাইছ? সঁচাকৈ দেই, মই তহঁতক মানিছোঁ। এতিয়া এইখন ঘৰৰ পৰা ওলাই যা। তহঁতৰ এইখন ঘৰত কোনো অধিকাৰ নাই, আৰু মোৰ মাটি বাৰীক সম্পত্তি তহঁতক কোনো অধিকাৰ নাই। ওলাই যা এইখন ঘৰৰ পৰা। মা, মানে কোনো চানে নাই। ওলাই যাবলৈ কৈছোঁ, ওলাই যোৱা বোৱাৰী, ওলাই যোৱা। এই গোটেই সম্পত্তি, মাটি বাৰী গোটেই সম্পত্তিৰ অধিকাৰী হ'ব মোৰ মাজনী আৰু জোঁৱাই। যোৱা তোমালোক ইয়াৰ পৰা, যাব পাৰা। মই তোমালোকক এনেকুৱা বুলি ভবা নাছিলোঁ। আৰু প্ৰতিটো কথাতে মাজনীক যে ইমান কথা শুনাই আছিলা, মই অতদিনে সহ্য কৰি আছিলোঁ। কিন্তু এতিয়া আৰু নহ'ব। যোৱা ইয়াৰ পৰা, ওলাই যোৱা সোনকালে। এনেকৈ ক'লে কেনেকৈ হ'ব? আমাৰোতো এই মাটি বাৰীৰ অধিকাৰ আছে। আপুনি এনেকৈ ক'লে হ'ব নেকি? আমি ক'লৈ যাম আপুনি উলিয়াই দিলে?
মই নাজানো ক'ত যোৱা, ওলাই যাবলৈ কৈছোঁ যেতিয়া ওলাই যোৱা। মা, আমাৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিব। আমি সঁচাকৈ অন্ধ হৈ গৈছিলোঁ। মা, আমাক ক্ষমা কৰি দিয়া। আমি সঁচাকৈ অন্ধ হৈ গৈছিলোঁ মা। আমি ভণ্টিৰ মৰম বুজি পোৱা নাছিলোঁ। মা, আমাক ক্ষমা কৰি দিয়া। ভণ্টি, জোঁৱাই, তোমালোকে আমাক ক্ষমা কৰি দিয়া। আমি সঁচাকৈ মানে ঠিক আছে, ক্ষমা খুজিলি যেতিয়া ইয়াতেই থাক আৰু সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। নহ'লে চাবিচোন এটা এটাকৈ এইখন ঘৰৰ পৰা উলিয়াই দিম মই। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।